কুম্ভ ৰাশি হৈছে আমাৰ ৰাশি মণ্ডলীৰ 11তম ৰাশি, মানে শনিৰ ৰাশি অধিপতি হয় আৰু এই ৰাশি আমাৰ এক অন্যতম ৰাশি বুলি ক'ব পাৰি। এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত 2025 চনত কেনেধৰণে শনি দেৱতা, বৃহস্পতি দেৱতা আৰু মংগল দেৱতাই প্ৰভাৱ পেলাব জানো আহক। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শনিয়ে ট্ৰেনজিট কৰি আপোনাৰ জন্মকুণ্ডলীৰ 2 ভাগ অৰ্থাৎ আপোনাৰ নেক্সট ৰাশি যিটো মীন ৰাশিত বহিবহি। শনি ট্ৰেনজিট কৰি কুম্ভ ৰাশিৰ মীন ৰাশিত বহাৰ ফলত আপুনি বহুত অপৰচুনিটিজ এই বছৰ লাভ কৰিব। ফলত আপোনাৰ কেৰিয়াৰত বহুত গ্ৰ'থ দেখিবলৈ পোৱা যায়। কিন্তু নিজৰ হেল্থৰ প্ৰতি কেয়াৰ ৰাখিব, কাৰণ আপোনাৰ শনিৰ 4.5 চলি আছে আৰু এই 4.5 লাষ্ট পেজত আপুনি আহি পৰিছেহি। ফলত আপোনাৰ অহংকাৰ আহিব, গৰ্বভাৱ আহিব আৰু এনেকুৱা ফিল যদি কৰে তেতিয়াহ'লে আপুনি নিজৰ তলৰ শ্ৰেণীক চাব, কাৰণ অহংকাৰ আৰু গৰ্বই আপোনাক তললৈ পেলাব। সেয়েহে মনত ৰাখিব, আপুনি মনত সেৱা ভাৱ ৰাখিবলৈ চেষ্টা কৰক। পাৰিলে মানুহক পানীয় দ্ৰব্য খুৱাওক, ৰিলিজিয়াছ প্লেচত গৈ সেৱা প্ৰদান কৰক বা গুৰুদ্বাৰত গৈ জোতা চাফা কৰক। কাৰণ শনিয়ে যেতিয়া আপুনি শ্ৰমদান কৰিব বা কাৰোবাৰ জোতা চাফা কৰিব আটাইতকৈ বেছি সুখী হয়। ফলত আপোনাৰ 4.5 প্ৰভাৱো অলপ দূৰ হ'ব। শনি 2nd হাউচত অহা বাবে, মানে আপোনাৰ জন্মকুণ্ডলীৰ 2 ভাগত থকা কাৰণে আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব সঁচা, কিন্তু আপুনি দাঁতৰ অসুখত ভুগিব পাৰে, মানে দাঁতত পোক লাগিব পাৰে বা দাঁতৰ গুৰিৰ বিষ হ'ব পাৰে। আপোনাৰ ফেমিলিত কাৰোবাৰ ভৰি বা পেট ৰিলেটেড ইছ্যু আহিব পাৰে। এই বছৰ আপোনাক কোনোবাই যদি কলা বস্তু গিফ্ট দিয়ে বা গিফ্ট দিবলৈ চেষ্টা কৰে, আপুনি চিধাই মানা কৰিব। যদিহে আপুনি মানা কৰিব নোৱাৰে তেতিয়াহ'লে কিবা নহয় কিবা এটা মূল্য প্ৰদান কৰিব। মুঠতে আপুনি এই বছৰ কিন্তু এনেই গিফ্ট নল'ব। যদিহে আপুনি কলা বস্তু এনেই গিফ্ট লয় তেতিয়াহ'লে আপোনাৰ শনি বেয়া হ'ব। শনিৰ বস্তু কি জানেনে? কলা জোতা, লেডাৰৰ পাৰ্চ বা কলা জাতীয় কলা কাপোৰ, এই সকলো বস্তু আহি পৰে। শনিৰ 10ম দৃষ্টি আপোনাৰ 11th হাউচত পৰিব, মানে আপোনাৰ জন্মকুণ্ডলীৰ একাদশ ভাগত পৰিব। সেই ভাগটো হৈছে আপোনাৰ বন্ধু, আপোনাৰ ইনকম বা প্ৰফিট গেইনছৰ ঘৰ হয়। গতিকে কি হ'ব, আপোনাৰ কোনোবা বন্ধুৰ জব ৰিলেটেড ইছ্যু আপোনাৰ লগত শ্বেয়াৰ কৰিব, মানে বন্ধুৰ টেনশ্যন হ'ব আৰু সেই টেনশ্যনটো আপোনাক শ্বেয়াৰ কৰিব। এই বছৰ আপোনাৰ নেটৱৰ্কিঙৰ পৰা পইচা অহা দেখিবলৈ পোৱা যায়। গতিকে নিজৰ নেটৱৰ্ক ষ্ট্ৰং ৰাখক, মিলা জুলা কৰক, মানুহক সময় দিয়ক, সম্পৰ্ক বনাওক আৰু নিজৰ এটিটিউড নেদেখুৱাব। এতিয়া আহোঁ বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ বিষয়ে। বৃহস্পতিয়ে আপোনাৰ 5ম ঘৰত বহি বৃহস্পতি ইয়াত বহি আপোনাৰ জন্মকুণ্ডলীৰ 9ম ঘৰ আৰু আপোনাৰ লগ্নৰ ঘৰ অৰ্থাৎ আপোনাৰ 1ম ঘৰক দৃষ্টি দিব। ফলত দেউতাৰ যদি কিবা অসুখ বিসুখ আছিলে তেতিয়াহ'লে তেখেতৰ স্বাস্থ্যৰ উন্নতি হোৱা দেখিবলৈ পোৱা যায় বা আপোনাৰ হায়াৰ এডুকেশ্যনৰ প্ৰতি ইণ্টাৰেষ্ট দেখিবলৈ পোৱা যায়। লগ্ন ভাৱক চোৱা বাবে আপুনি অলপ ৱেইট গেইন কৰিব, মানে আপুনি অলপ শকত হ'ব। 5ম ঘৰত বহা বাবে আপোনাৰ সন্তানৰ ক্ষেত্ৰত বা আপোনাৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আপুনি অলপ ইছ্যু ফেচ কৰিব পাৰে। মানে কি হয়, বৃহস্পতি যিটো ভাগত বহে সেই ভাগটোৰ ভাৱখিনি নাশ কৰি পেলায়। ফলত যিহেতু আপোনাৰ বৃহস্পতি 5ম ঘৰত বহিছে, 5ম ঘৰটো হৈছে আপোনাৰ সন্তানৰ ঘৰ বা আপোনাৰ হায়াৰ এডুকেশ্যনৰ ঘৰ। গতিকে আপোনাৰ সন্তানৰ কাৰণে যদি আপুনি প্লেনিং কৰিছে, সেই ক্ষেত্ৰত ইছ্যু আহিব পাৰে বা সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা আপোনাৰ হায়াৰ এডুকেশ্যনত ডিলে হোৱা দেখিবলৈ পোৱা যায়। মংগল আপোনাৰ 6ম ঘৰত বহাৰ কাৰণে আপুনি আপোনাৰ শত্ৰুৰ ওপৰত বিজয় পাব। চাকৰিৰ ক্ষেত্ৰত আপুনি নিজৰ ফুল এনাৰ্জি দিয়া দেখিবলৈ পোৱা যায়। মামা মামীৰ মাজত যুদ্ধ হ'ব পাৰে, যিহেতু আপোনাৰ 6ম ঘৰটো আপোনাৰ মামা মামীৰ ঘৰ হয়। গতিকে হয়তো আপোনাৰ 6ম ঘৰত মংগলৰ চকু পৰাৰ কাৰণে আপোনাৰ পৰিয়ালৰ মামা মামীৰ ঘৰত যুদ্ধ হ'ব পাৰে। কথাটো আপোনাৰ ৰিলেভেণ্ট নালাগিবও পাৰে।
জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহত আপুনি এই সকলো চেঞ্জেছ আপোনাৰ মাজত ফিল কৰিব। কিছুমান ডিচিজন আপুনি খৰধৰকৈ ল'বলৈ বাদ দিব। আপোনাৰ ফেমিলি, আপোনাৰ ৰিলেশ্যনশ্বিপ বা ফাইনেন্স ৰিলেটেড কথা এইবিলাকত আপুনি এই বছৰ দায়িত্ব ল'বই লাগিব। এই বছৰ আপুনি বহুত দায়িত্বশীল হ'ব লাগিব। পৰিয়ালৰ লগত হয়তো আপুনি ক'ৰবাত ফুৰিবলৈ যাব পাৰে বা বিদেশ যাত্ৰাও কৰিব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা ক'বলৈ গ'লে আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি চকু ৰাখক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ফালৰ পৰা অহা 2025 বছৰটো বহুত ভালেই দেখা যায়, কিন্তু হাৰ্ডৱৰ্ক কৰিবই লাগিব। মনত ৰাখক, শনি আছে, গতিকে শনিয়ে কেৱল হাৰ্ডৱৰ্কেই বুজায়। ভাগ্যক ধিয়াই থাকিলে এই বছৰ আপুনি সকলো কিন্তু নাপাব। জবৰ ক্ষেত্ৰতো পলিটিক্স লাগিব পাৰে, মানে আপোনাৰ লগত পলিটিক্স কৰিব পাৰে। শ্বেয়াৰ মাৰ্কেটত আপুনি ইনভেষ্ট কৰিলে কিন্তু ভাল ৰিটাৰ্ণ পাব পাৰে। গতিকে যিসকলে নাই কৰা তেওঁলোকে ভাল ধৰণে বুজি কৰি এনেধৰণৰ ইনভেষ্টমেণ্ট কৰিব পাৰে। ছফ্টৱেৰৰ লগত জড়িত থকাসকলৰ জুলাইৰ পাছত কোম্পানী চেঞ্জ কৰিবলৈ মন যাব। যিসকল প্ৰাইভেট ছেক্টৰত থাকে তেওঁলোকে হয়তো কোম্পানী ছুইচ কৰিব পাৰে বা ভাল অফাৰৰ অপেক্ষাত থাকিব পাৰে। লাভ লাইফৰ ক্ষেত্ৰত বা মেৰিড লাইফৰ ক্ষেত্ৰত বিশেষ একো চেঞ্জেছ দেখিবলৈ পোৱা নাই। মানে তেওঁলোকৰ বৈবাহিক জীৱন হওক, প্ৰেম প্ৰীতিৰ জীৱন হওক, যি ধৰণে চলি আছে সেই ধৰণে চলি থাকিব। এতিয়া আহোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ উপায় কি হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ যিখিনি মানে বেয়া মানে যিখিনি পৰিৱৰ্তন হ'ব সেইখিনি কম পৰিমাণে পাব। সেইটো হৈছে আপুনি নিজকে হাম্বল ৰাখিবলৈ চেষ্টা কৰিব আৰু মনত গৰ্ব বা অহংকাৰ ভাৱ আহিবলৈ নিদিব। লগতে এই বছৰ আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ কথা শুনি চলিব। নিজকে ফিট ৰাখিবলৈ চেষ্টা কৰিব, মানে আপুনি ফিজিকেল এক্টিভিটিৰ প্ৰতি গুৰুত্ব দিব। লগতে আপুনি গভৰ্ণমেণ্ট হস্পিটেলত গৈ কোনোবা দুখীয়া ৰোগীৰ খৰচা দিব পাৰে বা দৰৱ কিনি দিব পাৰে। এনে কৰিলে শনি সন্তুষ্ট হ'ব আৰু আপোনাৰ স্বাস্থ্যৰ উন্নতি হোৱা দেখিবলৈ পোৱা যায়। বা আপুনি কোনোবা জীৱ জন্তু এডপ্ট কৰি ল'ব বা তাৰ কেয়াৰ ৰাখিব। এনে ৰিমেডি কৰিলে আপোনাৰ শনি, বৃহস্পতি আৰু মংগলৰ যিখিনি বেয়া ভাৱ আছে সেই বেয়া ভাৱখিনি দূৰ হোৱা দেখিবলৈ পোৱা যায়।